ষ্টুডেণ্ট আজি গ্ৰামাৰৰ অতি গুৰুত্বপূৰ্ণ টপিক এটা লৈ মই মনোৰঞ্জনে তোমালোকৰ আগত উপস্থিত হৈছোঁ। সেয়েহে তোমালোকে এই ভিডিঅ'টো ধৈৰ্য সহকাৰে গুৰুত্বপূৰ্ণভাৱে শেষলৈকে কোনো স্কিপ নকৰাকৈ চাবা, যাতে কনচেপ্টটো ক্লিয়াৰ হয়। কাৰণ কনচেপ্টটো হৈছে ডাঙৰ কথা। কনচেপ্ট নহ'লে আমি কেতিয়াও মুখস্থ কৰি ছাকচেছ লাভ কৰিব নোৱাৰোঁ। কনচেপ্টটো থাকিলে আমি যিকোনো সময়তে সকলোবিলাক কথা আমি সহজতে সমাধা কৰিব পাৰিম। আহাচোন এতিয়া এই গুৰুত্বপূৰ্ণ টপিকটোনো কি আমি তোমালোকক লৈ যাওঁ মোৰ ক্লাছৰুমলৈ। আজি আমাৰ এই গুৰুত্বপূৰ্ণ বিষয়টো হৈছে ইম্প্ৰবেবল কণ্ডিশ্যনেল চেণ্টেন্স। এতিয়া আমি ইম্প্ৰবেবল কণ্ডিশ্যনেল চেণ্টেন্স মানেনো কি প্ৰথম এই কথাটো জানি ল'ব লাগিব। তেতিয়াহ'লে যিবোৰ কণ্ডিশ্যনেল চেণ্টেন্সৰ চৰ্তটো সমাধা হোৱাৰ সম্ভাৱনা নাথাকে সেইবিলাকক কোৱা হয় ইম্প্ৰবেবল কণ্ডিশ্যনেল চেণ্টেন্স। দ্য কণ্ডিশ্যনেল চেণ্টেন্স হুজ কণ্ডিশ্যন মে নট লাইকলি হেপেন, such kind of conditional sentence is called improbable conditional sentence. অৰ্থাৎ আমি গম পাইছোঁ যে যিটো নেকি কাৰ্য নঘটে, অৰ্থাৎ আমি যেতিয়া কওঁ কিবা মই এইটো কৰা হেঁতেন, আমুকটো হ'লোহেঁতেন, যেতিয়া আমি হেঁতেন বুলি কওঁ সেই বাক্যখিনিক তেতিয়াহ'লে আমি কি ইম্প্ৰবেবল কণ্ডিশ্যনেল চেণ্টেন্সৰ ভিতৰত ধৰোঁ। এতিয়া মই এটা উদাহৰণ দিব বিচাৰিছোঁ। প্ৰথমে উদাহৰণটো আমি লৈ লওঁ, তাৰপিছত আমি আকৌ আলোচনা কৰিম। নম্বৰ 1, if he called me, I should go. Number 1. Number 2, if they came here, they would meet me. এতিয়া আমি প্ৰথম বাক্যটো হৈছে কি ইফ হি কল মি আই শুড গো। যদি তেওঁ মোক মতাহেঁতেন মই গ'লোহেঁতেন। অৰ্থাৎ এই বাক্যটোত এনেকুৱা এটা কথা প্ৰকাশ কৰিছে তেওঁ মোক মতাহেঁতেন, তাৰমানে কি তেওঁ মোক নামাতিলে আৰু মোৰো যোৱা নহ'ল। যদিহে মতাহেঁতেন মই গ'লোহেঁতেন। এই কথাটো ইয়াত হেঁতেনত প্ৰকাশ কৰিছে। নেক্সট চেণ্টেন্স ইফ দে কেম হিয়াৰ, যদি সিহঁত ইয়ালৈ অহাহেঁতেন দে উড মিট মি, সিহঁতে মোক লগ পালেহেঁতেন। গতিকে এতিয়া আমি গম পাইছোঁ যে এইটো ইফ ক্লজৰ লগত যিটো নেকি ভাৰ্ব ব্যৱহাৰ কৰা হৈছে সেইটো হৈছে কি পাষ্ট টেন্স। ঠিক সেইদৰে ইয়াত কল্ড পাষ্ট টেন্স আছে, কেম পাষ্ট টেন্স। অৰ্থাৎ ইফ ক্লজৰ লগত আমি পাষ্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰিছোঁ। ঠিক সেইদৰে ইয়াত আমি শুড ব্যৱহাৰ কৰিছোঁ, আকৌ ঠিক সেইদৰে ইয়াত উড ব্যৱহাৰ কৰিছোঁ। অৰ্থাৎ চেলৰ পাষ্ট টেন্স শুড, উইলৰ পাষ্ট টেন্স উড, তাৰমানে কি ফিউচাৰ পাষ্ট। এই দুটা আমি কি ব্যৱহাৰ কৰিছোঁ। তেতিয়াহ'লে আমি এই কথাটোৰ পৰা এটা সূত্ৰত উপনীত হ'ব পাৰিম যে যিবোৰ কণ্ডিশ্যনেল চেণ্টেন্সৰ চৰ্তটো সমাধা হোৱাৰ সম্ভাৱনা নাথাকে, অৰ্থাৎ টাইমটো অতিবাহিত হৈ গ'ল, তেনেবোৰ কণ্ডিশ্যনেল চেণ্টেন্সক আমি ইম্প্ৰবেবল কণ্ডিশ্যনেল চেণ্টেন্স বুলি ক'ব পাৰোঁ। আৰু ইয়াৰ পিছতে আমি ইয়াৰ পৰা এটা ষ্ট্ৰাকচাৰো উলিয়াব পাৰোঁ। এতিয়া আমাৰ ইয়াত দুটা ক্লজ আছে,
এইটো হৈছে ইফ ক্লজ ইফৰ লগত আছে আৰু এইটো হৈছে কি এট কমা এটা দি পিনি আমি এইটো কি অন্য এটা ক্লজ অৰ্থাৎ ইয়াত দুটা ক্লজ থাকে তেতিয়াহ'লে মই এইখিনিতে এটা ষ্ট্ৰাকচাৰ দিবলৈ আগবাঢ়িছোঁ সেই ষ্ট্ৰাকচাৰটো আমি সদায় মনত ৰাখিব লাগিব কাৰণ ষ্ট্ৰাকচাৰটোৰ ওপৰত নিৰ্ভৰ কৰিয়েই আমি কি কৰিম পৰীক্ষাবিলাকত আমি কাৰেক্ট এনচাৰ সমাধা কৰিম আৰু বিভিন্ন লিখামালাৰ ক্ষেত্ৰত আমাৰ সুবিধা হ'ব তেতিয়াহ'লে আমি যদি চাওঁ ইফৰ লগত ই প্লাছ আমি কি টেন্স ব্যৱহাৰ কৰিছোঁ এইটো কল তাৰমানে কি পাষ্ট ইনডেফিনিট টেন্সটো আমি ইয়াত ব্যৱহাৰ কৰিলোঁ তাৰপিছত আকৌ আমি ইয়াত আই শুড গ' এইটোক আমি খুব শ্বৰ্টকৈ ফিউচাৰ পাষ্ট এনেকৈ আমি ধৰিব পাৰোঁ খুব চমুকৈ যদি আমি ষ্ট্ৰাকচাৰটো দিব বিচাৰোঁ তেতিয়াহ'লে এইটোৱে হ'ব ষ্ট্ৰাকচাৰ অৰ্থাৎ প্ৰথম পাষ্ট ইনডেফিনিট ইফৰ লগত নেক্সট ফিউচাৰ পাষ্ট তাৰমানে কি উড শুড এনেকৈ হ'ব পাৰে এতিয়া অলপ দীঘলকৈ যদি আমি ষ্ট্ৰাকচাৰটো দিব বিচাৰোঁ তেতিয়াহ'লে এনেকুৱা হ'ব ইফ প্লাছ ছাবজেক্ট প্লাছ ভাৰ্বটো ক'ত থাকিব পাষ্ট টেন্সত থাকিব পিটি প্লাছ অ' থাকিব পাৰে প্লাছ আকৌ ছাবজেক্ট আহিব প্লাছ আমি শুড দিব পাৰোঁ উড দিব পাৰোঁ আৰু কুড দিবও পাৰোঁ প্লাছ ভাৰ্ব প্লাছ অ' এইটো আমি দীঘলকৈ যদি মনত ৰাখিব বিচাৰোঁ তেতিয়াহ'লে এইটো হৈছে আমাৰ দীঘলীয়া ষ্ট্ৰাকচাৰ এতিয়া চোৱা যিটো ষ্ট্ৰাকচাৰ দিছোঁ এই ষ্ট্ৰাকচাৰকেইটা তোমালোকে নিজৰ বহীত লিখি থ'বা আৰু লিখি থ'লে কি হ'ব তেতিয়া তোমালোকে পাহৰি কেতিয়াও নোযোৱা আৰু সেইমতে বাক্য এটা বনাব পাৰিবা এতিয়া আমি ইয়াৰ পিছত কেইটামান আকৌ উদাহৰণ ল'ব বিচাৰোঁ ধৰা হওক যেনিবা মই যদি ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱাহেঁতেন এই সমস্যাটো সমাধা কৰিলোঁহেঁতেন তেতিয়াহ'লে মইতো ভাৰতৰ প্ৰধানমন্ত্ৰী নহয় আৰু এই সমস্যাও মই সমাধা কৰা নাই গতিকে এই বাক্যটো যদি আমি লিখোঁ ইফ আই ৱাজ পাষ্ট ইনডেফিনিটত ৱাজ হয় কিন্তু আমাৰ কিছু ক্ষেত্ৰত কেতিয়াবা ৱাজৰ ঠাইত আমি কি কৰোঁ ৱেৰ ব্যৱহাৰ কৰোঁ ইফ আই ৱেৰ ইয়াত ৱেৰটোকে ব্যৱহাৰ কৰা হ'ল এইকাৰণে যে বেছি অসম্ভৱ বুজাবৰ কাৰণে আমি কি ৱেৰ ব্যৱহাৰ কৰোঁ এইটো এটা নিয়মে ইফ আই ৱেৰ দ্য PM প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া আমি শুড দিবও পাৰোঁ উড দিবও পাৰোঁ আই উড ছল্ভ দিছ প্ৰব্লেম এতিয়া এই বাক্যটো আমি যদি চাওঁ তেতিয়াহ'লে কি হ'ব ইফ আই ৱেৰ দ্য PM অফ ইণ্ডিয়া মইতো PM নহয় গতিকে PM হোৱাহেঁতেন আই উড ছল্ভ দিছ প্ৰব্লেম এই সমস্যাটো মই সমাধা কৰিলোঁহেঁতেন ঠিক সেইদৰে অন্য এটা আমি চাওঁ ইফ আই ৱেৰ এ বাৰ্ড মই যদি এটা চৰাই হোৱাহেঁতেন মই আকাশত উৰি ফুৰিব পাৰিলোঁহেঁতেন আই কুড ফ্লাই ইন দ্য স্কাই মই আকাশত উৰি ফুৰিব পাৰিলোঁহেঁতেন তেতিয়াহ'লে আমি এতিয়া এইকেইটাৰ পৰা গম পাইছোঁ যে আমি কেতিয়াবা ৱেৰ ব্যৱহাৰ কৰোঁ ঠিক সেইদৰে ইয়াতো ৱেৰ ব্যৱহাৰ কৰিছোঁ কিহৰ কাৰণে ব্যৱহাৰ কৰিছোঁ অসম্ভৱ বুজাবৰ কাৰণে ঠিক সেইদৰে যেনিবা আইৰ লগত ৱেৰ হ'ল সিৰ লগতো কেতিয়াবা ইফ হি ৱেৰ এনেকৈ আমি ব্যৱহাৰ কৰিব
পাৰোঁ এতিয়া আমাৰ পৰীক্ষাত এনেকুৱা ধৰণৰ আহে আমি কেনেকৈ সমাধান কৰিম সেই কথাটো আমি এতিয়া আলোচনা কৰিম অৰ্থাৎ আমাৰ এটা ইফ লগা সেন্টেন্স প্ৰত্যেকটো পৰীক্ষাতে থাকে ধৰা হওক যেনিবা আমাৰ এটা বাক্য দিছে if you help me I would help you এতিয়া if you help me এই হেল্পটো উইদিন ব্ৰেকেট এইটো শুদ্ধ কৰিব লাগিব I would help you এতিয়া আমি এতিয়া লক্ষ্য কৰিম দুটা আমাৰ ক্লজ আছে এইটো এটা ক্লজ আৰু এইটো এটা ক্লজ এই দুইটা ক্লজ আমি লক্ষ্য কৰিম এতিয়া এই ক্লজটোত আমাৰ উড বা শুড কিবা এটা থাকিব শুডো থাকিব পাৰে বা উডো থাকিব পাৰে বা কুডো থাকিব পাৰে গতিকে এইকেইটা যদি থাকে তেতিয়াহ'লে আমি ফিউচাৰ পাষ্ট বুলি কৈ আহিছিলোঁ এই ক্ষেত্ৰত তেতিয়াহ'লে এইটো প্ৰথম যিটো নেকি আমি ষ্ট্ৰাকচাৰ পাইছিলোঁ সেইমতে কিয়লৈ গুচি যাব পাষ্ট ইনডেফিনিট তেতিয়াহ'লে আমাৰ পৰীক্ষাত এনেকৈ থাকিলে আমি এইডোখৰ লিখি দিম হেল্প পাষ্ট ইনডেফিনিট ইফ ইউ হেল্প মি তুমি মোক সহায় কৰাহেঁতেন ময়ো তোমাক সহায় কৰিলোহেঁতেন গতিকে এইটো ৰাইট হ'ব তাৰপিছত আমি অন্য এটা উদাহৰণলৈ যাওঁ সেইটো হৈছে if he listen to me he pass in the exam এতিয়া আমি চালোঁ যে if he listened to me সি যদি মোৰ কথা শুনিলেহেঁতেন he pass in the exam আমি এতিয়া লক্ষ্য কৰিম এই ক্লজটো কি টেন্স আছে যদি ইয়াত পাষ্ট ইনডেফিনিট টেন্স আছে পাষ্ট ইনডেফিনিট টেন্স আছে পাষ্ট টেন্স আছে তেতিয়াহ'লে আমি কি কৰিম এইটো ফিউচাৰ পাষ্ট আমি কি লগাম এডোখৰত হি উড লগাম হি উড পাছ এনেকৈ আমি লগাই দিম অন্য এটা এক্সাম্পল দিব বিচাৰিছোঁ if I be you I should not do it এতিয়া এই বাক্যটোত আমি চালোঁ যে বি আছে আৰু এইপিনে should not আছে ফিউচাৰ পাষ্ট আছে তেতিয়াহ'লে আমাৰ এইডোখৰত কি বহিব তেতিয়াহ'লে পাষ্ট ইনডেফিনিট বহিব গতিকে পাষ্ট ইনডেফিনিট মানে আইৰ লগত ৱাজ বহে কিন্তু আমাৰ কণ্ডিশ্যনেল চেণ্টেন্সসমূহত আমি কি কৰোঁ ৱেৰটো ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে বি ঠাইত আমি কি লিখিম ৱেৰ এইদৰে আমি পৰীক্ষাত যদি লিখোঁ তেতিয়াহ'লে কি হ'ব আমাৰ বস্তুটো ৰাইট হ'ব এতিয়া কথা হ'ল কি আমি গোটেই কনচেপ্টটো লৈ ল'ব লাগিব তেতিয়াহে আমাৰ বিভিন্ন ৰিয়েল লাইফ চিটুৱেশ্যনতে হওক বা আমাৰ স্পিকিং কৰোঁতেই হওক কাৰোবাৰ লগত কনভাৰ্চেশ্যন কৰোঁতেই হওক বা লিখোঁতেই হওক তেতিয়াহে শুদ্ধ হ'ব তেতিয়াহ'লে আজি আমি কি শিকিলোঁ প্ৰথম কথাটো হৈছে ইম্প্ৰবেবল কণ্ডিশ্যনেল চেণ্টেন্স তাৰমানে কি এই কণ্ডিশ্যনেল চেণ্টেন্সটো চৰ্তটো কেতিয়াও সমাধা নহয় বা সমাধা হোৱাৰ সম্ভাৱনাই নাই যেনে কওঁ আমি হেটেনৰ লগত ই জড়িত দ্বিতীয়তে আহিলে আমাৰ ষ্ট্ৰাকচাৰটো প্ৰথম
past tense ইফৰ লগত ব্যৱহাৰ কৰি past indefinite means তাৰপিছত এইডোখৰত would should could এই তিনিটা আমি ব্যৱহাৰ কৰোঁ সাধাৰণতে গতিকে যাক নেকি মই কৈছোঁ ফিউচাৰ পাষ্ট বুলি খুব চমুকৈ মনত ৰাখিবৰ কাৰণেহে দিছোঁ এইটো তাৰপিছত এই বাক্যসমূহ আমি যে কওঁ হেপেন বা এনেকুৱা ধৰণৰ যিটো নেকি আমাৰ সম্পূৰ্ণ নহয় যিটো নেকি নঘটিল বা টাইমটো পাছ হৈ গ'ল এনেকুৱা কাৰ্যৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰোঁ ছাত্ৰ ছাত্ৰীসকল হয়তো তোমালোকে আজি এই কথাখিনি বুজি পাইছা আৰু যদি কিবা নুবুজাকৈ আছে তেতিয়াহ'লে কমেণ্ট বক্সত মোক জনাবা আৰু আমি ইয়াৰ পিছৰ ক্লাছত আৰু এটা টেন্স আছে সেই বিষয়ে আলোচনা কৰিম আৰু ইয়াৰ পাছত তোমালোকে যদি বিচৰা তোমালোকৰ বিচৰাৰ মতে মই দি যাম তোমালোকে মোক কমেণ্ট কৰিবা তেতিয়া মই তোমালোকক যিটো লাগে সেইটো দিবলৈ চেষ্টা কৰিম গতিকে আজি আমি ইমানতে ক্লাছটো সামৰিব বিচাৰিছোঁ থেংক ইউ বাই